নমস্কাৰ ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকৰ ডিএ আৰু ডিআৰ মৰগীয়া বনজ বৃদ্ধি পালে আৰু আপোনালোকৰ 4% মৰগীয়া বনজ বৃদ্ধিৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন কিমানকৈ বাঢ়িব, আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমানকৈ লাভ কৰিব সেয়া আমি আপোনালোকৰ বেচিক পে অনুযায়ী আমি ক'বলৈ ওলাইছোঁ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আনহাতে কাষত থকা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। ছাবিদেউসকল, সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'বলৈ ওলাইছোঁ যে ছাবিদেউসকল, আপোনালোকৰ যদিহে বেচিক পে আপোনাৰ 9,000 টকা, তেনেহ'লে আপোনালোকৰ বৃদ্ধি হ'ব 360 টকা। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 1,080 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 10,500 টকা, তেখেতসকলৰ বৃদ্ধি হ'ব 420 টকা। আনহাতে তেখেতসকলে এৰিয়া লাভ কৰিব 1,260 টকা। এইখিনিতে আমি এটা কথা ক'বলৈ ওলাইছোঁ যে যদিহে আমি এই সম্পূৰ্ণ বেচিক পে'সমূহ মুখেৰে গাই দিওঁ, তেনেহ'লে আপোনাৰ ভিডিঅ'টো 10 মিনিটকৈ বেছি দীঘল হ'ব আৰু আপোনালোকে ইমান দীঘল ভিডিঅ'টো নাচাব। সেই গতিকে যাৰ যিটো বেচিক পে দৰকাৰ হ'লে আপোনালোকে ভিডিঅ'টো পজ মাৰি সেয়া আপোনালোকে চাই ল'ব যে আপোনালোকৰ কিমান বৃদ্ধি হ'ব, আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান পাব। ঠিক তেনেদৰে আমি ক'বলৈ ওলাইছোঁ যিসকল ছাৰ বাইদেউৰ আপোনাৰ বেচিক পে আপোনাৰ 12,500 টকা, তেখেতসকলৰ 4% দিয়ে বৃদ্ধি হ'ব 500 টকা, তেওঁলোকৰ দৰমহাত বৃদ্ধি হ'ব। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব আপোনাৰ 1500 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ আপোনাৰ 13,500 টকাত বেচিক, তেখেতসকলৰ বৃদ্ধি হ'ব 540 টকা। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 1,620 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ 14,500 টকা বেচিক, তেনেস্থলত 4% বৃদ্ধিৰ ফলত আপোনাৰ 580 টকা বৃদ্ধি পাব। আনহাতে তেখেতসকলে এৰিয়াৰ লাভ কৰিব 1,750 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক আপোনাৰ 20,000 টকা, তেখেতসকলৰ বৃদ্ধি হ'ব 800 টকা। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 2,400 টকা। ছাৰ বাইদেউসকল, আমি আপোনালোকক কৈছোঁ যে আপোনালোকৰ কোনটো বেচিক হয় সেয়া আপোনালোকে ভিডিঅ'টোত পজ মাৰি সেয়া অনায়াসে চাব পাৰিব। যিসকল ছাৰ বাইদেউৰ বেচিক আপোনাৰ 24,000 টকা, তেখেতসকলৰ দৰমহা বাঢ়িব 960 টকা। আনহাতে তেখেতসকলে এৰিয়াৰ পাব আপোনাৰ 2,850 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 30,500 টকা, তেখেতসকলৰ বাঢ়িব 12,020 টকা। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 3,660 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ আপোনাৰ বেচিক পে আপোনাৰ 35,000 টকা, তেখেতসকলৰ দৰমহা বাঢ়িব 14,000 টকা, তেখেতসকলৰ দৰমহা বাঢ়িব 1,400 টকা। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 4,200 টকা। ছাৰ বাইদেউসকল, আপোনালোকৰ নিজৰ বেচিকটো পজ মাৰি চাব পাৰিব। 38,000 বেচিক পে যাৰ, বাঢ়িব 1,520 টকা, 3 মাহৰ এৰিয়া লাভ কৰিব 4,560 টকা। ঠিক তেনেদৰে 42,000 বেচিক পে যাৰ, তেখেতসকলৰ বাঢ়িব 1,680 টকা। আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 5,040 টকা, কিয়নো বহুতো ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 40,000ৰ ঊৰ্ধত। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 45,000, তেখেতসকলৰ 4% বৃদ্ধি হ'ব আপোনাৰ 1,840 টকা। আনহাতে 3 মাহৰ এৰিয়া পাব 5,520 টকা। আপোনাৰ 49,500 টকা বেচিক পে যাৰ, তেখেতসকলৰ বৃদ্ধি হ'ব 1,980 টকা, এৰিয়া লাভ কৰিব 5,940 টকা। এনেদৰে ছাৰ বাইদেউসকল, আপোনালোকে আপোনালোকৰ বেচিক পে'টো এনেকৈ পজ মাৰি চাব পাৰিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।